নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগত জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, নটিছখন আহিছিল 29/7/2024। গতিকে পুনৰবাৰ ভিডিঅ' বনাই আপোনালোকক মনত পেলাই দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ বিভিন্ন কাৰণবশতঃ যিহেতু অসমত বানপানী হৈ আছে, সেইবাবে কিছুমান কেন্দ্ৰে পাহৰি যাব পাৰে। গতিকে পুনৰবাৰ উনুকিয়াই দিবলৈ চেষ্টা কৰিছোঁ। নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিচিডিউল অফ প্ৰেক্টিকেল এক্সামিনেশ্যন অফ KKSSIU, যি প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছিল তাৰ পুনৰবাৰ নতুনকৈ টাইম টেবুল প্ৰকাশ কৰা হৈছে, চেঞ্জ কৰা হৈছে পূৰ্বৰ টাইম টেবুলখন, নতুন টাইম টেবুল প্ৰকাশ কৰা হৈছে। অল কনচাৰ্ণ্ড আৰ হিয়াৰ বাই ইনফৰ্মড ডেট ইন ভিউ অফ দ্য অনগয়িং ফ্লড চিটুৱেশ্যন এক্ৰছ আছাম এণ্ড দ্য ৰিজাল্টিং ডিছপিউশ্যনছ দ্য থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছ প্ৰেক্টিকেল এক্সামিনেশ্যন হেভ বিন ৰিচিডিউল। গতিকে যি পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈছিল থাৰ্ড ছেমিষ্টাৰ নিউ এণ্ড অল্ড কোৰ্ছৰ, নতুনকৈ পুনৰ টাইম টেবুল প্ৰকাশ কৰা হৈছে, নিউ টাইম টেবুল প্ৰকাশ কৰা হৈছে। ইয়াত উল্লেখ কৰা হৈছে নেম অফ প্ৰেক্টিকেলছ BCA নন NEP থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন 2026। ইয়াত নিশ্চয় দেখিছে অৰিজিনেল এক্সাম ডেট টাইম 6/8/2024, নিউ ডেট এতিয়া টাইম টেবুল ঘোষণা কৰা হৈছে, নতুন ডেট 9/8/2024হে আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, অৰ্থাৎ 6/8/2024 কেঞ্চেল কৰা হৈছে। নেক্সট হৈছে BCA NEP থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন 2026, 6/8/2026 আছিল, এতিয়া নতুন টাইম টেবুল 9/8/2024। ঠিক সেইদৰে UG মাইনৰ থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন 2026, টাইম আছিল অৰিজিনেল টাইম আছিল 6/8/2024, এতিয়া আপডেট কৰি 9/8/2024লৈকে নিৰ্ধাৰণ কৰা হৈছে, ৰখা হৈছে। MA এডুকেশ্যন থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল এক্সামিনেশ্যন 2026, 5/8/2026 মেইন ডেট আছিল, এতিয়া অৰিজিনেল নিউ ডেট হৈছে 9/8/2024। MSc IT থাৰ্ড ছেমিষ্টাৰ প্ৰেক্টিকেল অৰিজিনেল ডেট আছিল 7/8/2024, এতিয়া নিউ ডেট ফিক্স কৰা হৈছে 9/8/2024। ঠিক সেইদৰে এইটোৱে আছে গুৰুত্বপূৰ্ণ পইণ্ট। আৰু এক্সামিনেশ্যন চেণ্টাৰ লিষ্ট অফ দ্য কনচাৰ্ণ্ড প্ৰেক্টিকেল এক্সামিনেশ্যনছ উইল বি পাব্লিছ শ্বৰ্টলি। গতিকে যেতিয়া এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ 2-3 দিন 4 দিনৰ পাছতে আপোনালোকৰ চেণ্টাৰ লিষ্টখন পাব্লিছ কৰা হ'ব, অৰ্থাৎ পৰীক্ষা হোৱাৰ আগতে পাব্লিছ কৰা হ'ব, সেইটো মনত ৰাখিব। অৱশেষত ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ এক্সামিনেশ্যন 29/7/2024। এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি বহুতো কেন্দ্ৰীয় কথাটো চাগে গম পোৱা নাই, সেইবাবে পুনৰবাৰ মই ল'ৰাৰ ইনফৰ্মেশ্যনটো আপোনাক দি দিলোঁ। ধন্যবাদ।